একেটা পৰিয়ালৰে 7জনকৈ লোক পলকতে নাইকিয়া হৈ গ'ল। কিন্তু কেনেকৈ নাইকিয়া হৈ গ'ল, তেওঁলোকে এই সিদ্ধান্ত কিয় বাছি লৈছিলে, সকলোখিনি কথা জানিব পাৰিব এই ভিডিঅ'টোৰ দ্বাৰা। এটা পৰিয়ালৰ 7জন, ল'ৰা ছোৱালী 2টি আৰু ডাঙৰ 5জন। এওঁলোকে গৰমৰ বন্ধ পাই ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে এটা জলপ্ৰপাতত তেওঁলোকে চাবলৈ গৈছিল। প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল। কিন্তু সেই সময়তে তেওঁলোকে যিটো জলপ্ৰপাত চাবলৈ গৈছিল, তাত তেওঁলোকে ডাঙৰ ডাঙৰ শিলত উঠি তেওঁলোকে চেলফি মাৰিবলৈ গৈছিল। 7জন একেলগে, গোটেই ঘৰখনৰ 7জন পৰিয়াল আছিল তেওঁলোকৰ। সেই 7জনে একেলগে চেলফি মাৰিবলৈ গৈছিল শিলৰ ওপৰত উঠি। কেই মুহূৰ্তমানৰ পিছতেই ইমানেই জোৰছে পানী আহিল, একেবাৰে তেওঁলোকক উটুৱাই লৈ গ'ল। সেই পৰিয়ালটোৰ 7জনীয়া পৰিয়ালটোৰ বৰ্তমান এজনো জীয়াই নাথাকিলে। তেওঁলোকে এনে কাণ্ড কিয় কৰিলে? মানুহ গৰম বন্ধ পায়, ছুটি পায়, ফুৰিবলৈ যায়, সেইটো সঁচা, সকলোৰে যাবলৈ মন যায়। কিন্তু কিছুমান এনে ঠাই আছে যিবোৰ ঠাইত মানুহ গ'লেও বহুত সাৱধানে যাব লাগে। আৰু নিজৰ পৰিয়ালটোক লৈ যোৱাৰ মানে তেওঁলোকে বহুত সাৱধান হৈ যাব লাগে, যাতে ল'ৰা ছোৱালীয়ে কষ্ট নাপাওক, যাতে নিজৰ পৰিবাৰে কষ্ট নাপাওক। সেইখিনি সকলোখিনিলৈ চকু দি তেওঁলোকে কিছুমান প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যাব লাগে। এতিয়া যিহেতু বাৰিষা কাল, গতিকে এই বাৰিষা কালত পানীয়ে নদন বদন ফেনে ফুটুকাৰে উপচি পৰে। নদ নদী খাল বিল সকলো ফালৰ পৰাই মানুহৰ বহুত বিপদজনক হ'ব পাৰে। গতিকে যদি আপোনালোকেও ভাবিছে কেনেবাকৈ গৰম বন্ধত ফুৰিবলৈ যাম, তেনেহ'লে সাৱধানে যাব, যাতে যোৱা নিচিনাকৈ যেনেকৈ যায় নিজৰ ঘৰৰ পৰিয়ালটো লৈ পুনৰ তেনেকৈ নিজৰ ঘৰখনলৈ আকৌ ঘূৰি আহিব পাৰে। নহ'লে হয়তো চেলফিৰ লগত, ফটো তোলাৰ লগত, অকণমান ভিডিঅ' কৰি ফেচবুকত দিয়াৰ লগত আপোনাৰ জীৱনটো বা আপোনাৰ ঘৰখনৰ পৰিয়ালৰ জীৱনটো এনেদৰেই শেষ হৈ যাব পাৰে। গতিকে অকণমান ভিডিঅ' ক্লিপ আপোনালোকক লগাই দিছোঁ, চাওক। বুকু কঁপি যোৱা, হৃদয় বিদাৰক ভয়ংকৰ এটা ঘটনা।